কৃষ্ণক পাবৰ কাৰণে যমুনা নন্দ গোপীসকলে ৰাস্তালৈ চাই আছে কৃষ্ণ আহিব আহিব। এদিন উদ্ধৱক কৃষ্ণই পঠাই দিলে যে যোৱা মোক নাপাই পিতৃ মাতৃ নন্দ যমুনাৰ লগতে গোপীসকল উত্তাৱল হৈ আছে, তুমি অকণ সান্তনা দি আহা, মোৰ অলপ কাম আছে, সেই কামখিনি কৰিব যাম। কৃষ্ণ শ্যাম বৰণীয়া, উদ্ধৱ বগা, চেহেৰা কিন্তু একেই। কৃষ্ণ লৈ ৰথখন লৈ আহি সন্ধিয়া সময়ত আহি উদ্ধৱ তাতে উপস্থিত হ'ল ক'ত? গকুলত। ৰথখনৰ মাত শুনি সকলো ঘৰৰ ল'ৰা ছোৱালী তাৰ কোনোবাই পেলাই থৈ, কোনোবাই যদি কাম কৰি আছিল এৰি থৈ ঢাপৰি মেলিলে ৰাস্তাৰে, কৃষ্ণ আহিছে, আমাৰ কৃষ্ণ আহিল মথুৰাৰ পৰা। যেনেদৰে আপোনালোক আহিছে, আমাৰ গাঁৱত ভাগৱত হৈছে, ভাগৱত শুনিব লাগিব। কিমান দিনৰ পৰা মনত আলোচনা কৰি আছে। এই যে কৃষ্ণ আহিল, আমি দৌৰি আহি মুখামুখি হ'ল, হোৱাৰ লগে লগে উদ্ধৱক দেখা পালে। হায় হায়, এওঁৱে কৃষ্ণ বুলি সেই ওচৰত আহিল, দেখা পালে নহয় আমাৰ কৃষ্ণ দেখোন শ্যাম বৰণীয়া। এওঁ উদ্ধৱ, কৃষ্ণ সখা। উদ্ধৱ, তুমি আমাৰ কৃষ্ণক ক'ত এৰি থৈ আহিলা? তুমি কিয় অকলে আহিলা? এই যে কৃষ্ণক লৈ গৈছিল অকুৰ ফুৰা, ই মহাবৈৰী, বেয়া স্বভাৱৰ মানুহ, কোৰ। বৈলা বৈৰীয়ে জয় হৰি জয় ৰাম। অকুৰ মহাবৈৰী, কোৰ সত্য মানুহ, কৃষ্ণক চালনা কৰি লৈ গুচি গ'ল। উদ্ধৱ, তুমি অকলেই ঘূৰি আহিলা। আমাৰ প্ৰাণধন কৃষ্ণ ক'ত? কৃষ্ণৰ ব্যতিৰেকে মোৰ মন প্ৰাণ আমি জীয়াই থকা অসাৰ। আউচি জৰি জৰি কৈছে, হিয়া ঢাকৰি ঢাকৰি কৈছে, কপাল ঢুকে ঢুকে কৈছে, শূন্য ভৈল বৃন্দাবন গোকুল আমাৰ। কৃষ্ণই বৃন্দাবনত নৃত্য আৰম্ভ কৰিছিল, গোকুলত বাস কৰিছিল। গোকুলবাসী বৃন্দাবনবাসী গাইছে, অশূন্য ভৈল বৃন্দাবন গোকুল আমাৰ। শূন্য হৈ গ'ল, ইয়াত থাকি লাভ নাই, অসাৰ। কিয়? ইয়াত কৃষ্ণ নাই। য'ত কৃষ্ণ নাই মই তাত থাকি লাভ নাই। গোপীসকল কৃষ্ণ সূৰ্য অস্ত গ'লে দিনতে আন্ধাৰ, শূন্য ভৈল বৃন্দাবন গোকুল আমাৰ। কাইলৈ ভাগৱত গীতা সামৰিব, ভাওনা এখন হ'ব, ভাওনা চাই টোপনি মাৰিব, তাৰপৰা আকৌ সাৰ পাই উঠিব, তাৰপাছত আপোনালোকৰ আলোচনা আৰম্ভ হৈ যাব। ল'ৰাখিনিয়ে ভাগৱত পাতিলে, শুনিয়ে আছো, শুনিয়ে থাকিবলৈ মন গৈছিল, আকৌ যদি পাতিলে সেইটো কথা আহিবনে? এইটো আহিব, মোৰ ল'ৰাটাক কিন্তু শিৱ ভাওটো ভালকে দিলে দেই, মোৰ ল'ৰাটো ড্ৰেছটো খুব ভাল পিন্ধিছে দেই, এই আমুকৰ মেকআপটো খুব ভাল হৈছে দেই। কোনটো কথা আলোচনা কৰিব কওকচোন, কোনটো কৰিব? সেইটো কৰিব নালাগে, এইটোহে কৰিব লাগে। ভাগৱতত এইকেইটা কথা সুন্দৰকে ঈশ্বৰ কৃষ্ণই কৈ থৈ গৈছে শাস্ত্ৰৰ যোগেদি। এতিয়া সেই কথাটোকে ইয়াতে প্ৰকাশ কৰিছে যে কৃষ্ণকে দেৱৰ ৰাজা, দেৱতাৰ ভিতৰত যে কৈ থৈ গ'ল ইয়াৰ পৰম বাণী যে কৃষ্ণ বিনে ভৈল অন্ধ যেন ধনঞ্জয়, ফুটি যায় প্ৰাণ লোকে ডগৰ হৃদয়, হৰিণ চেতনা শোক অগণিৰ জলে, হা কৃষ্ণ বন্ধু বুলি কৰিলা নিধনে। কৃষ্ণৰ ব্যক্তিৰকে হৈ অৰ্জুনৰকে এক অৱস্থা, কৃষ্ণ নাই বুলি তেওঁ সেই স্থানতেই বাগৰি পৰিবলৈ বাধ্য হৈ পৰিল। গতিকে আমাৰো আপোনাৰ খবৰো যেতিয়া কৃষ্ণ ইয়াৰ পৰা ওলাই গুচি যাব, তেতিয়া গাঁৱৰ মানুহে আহি পেলাই চিতা এখনত তোলাই দিব, চচালি এখন সাজিব, 4জন বা 2জনে কান্ধত ল'ব, আৰু ঘৰৰ মানুহে ৰাউচি যদি কান্দিব, বগা কাপোৰখনে ঢাকি, তাৰপাছত সেই নিৰ্দিষ্ট ঠাইত এটকা চাই দি মাটিখন কিনিব, তাতে জ্বলাই শেষ কৰি থৈ আহিব।
মানুহজনীয়ে 2 বছৰ ধৰি সুখ কৰিব, মানুহটো নাই তাৰপিছত ৰঙা কাপোৰ পিন্ধিব। ল'ৰাটোৱে দেউতা নাই বুলি প্ৰায় অলপ দিনলৈ থাকিব, যেতিয়া এজনী তিৰোতা আনিব বাপেকৰ শ্ৰাদ্ধ পাতিবলৈ পাহৰি থাকিব। কিন্তু বাপেক মাকে পুত্ৰ সুখ নাপাহৰে। যদি বাপেক মাকৰ জীৱন্ত কালৰ ল'ৰা সন্তান মৰি যায়, ছোৱালী মৰি যায়, সেই বেলাটো বাপেক মাকে তুমি পাহৰিব নোৱাৰে। তাকেই কৈছে কৃষ্ণ প্ৰেম। এই কৃষ্ণ প্ৰেম কৰিবৰ কাৰণে আমি সকলোৱে চেষ্টা কৰা উচিত। যেনেকে অৰ্জুনে বিলাপ কৰিছে কৃষ্ণৰ ব্যক্তিগতে মোৰ জীৱন অসাৰ, গোপীয়ে কৈছে কৃষ্ণৰ ব্যক্তিগত জীৱন অসাৰ। আমাৰ সেই একে অৱস্থা হওক, আমি সকলো ঈশ্বৰৰ অনুগামী হওঁ, নিশ্চয় ঈশ্বৰে কৃপা কৰক। কৃষ্ণ।